নমস্কাৰ ষ্টৰীটেললৈ আপোনাক স্বাগতম জনাইছো মই মৈত্ৰেয়ী পাটৰে পাঠ কৰিবলৈ লৈছো আমিষ ত্ৰিপাঠী ৰচিত শিৱ ত্ৰয়োবৃত্তৰ দ্বিতীয় খণ্ড দ্য সিক্ৰেট অফ দ্য নাগাজ শিৱ ত্ৰয়োবৃত্ত সদাশিৱ মহাদেৱ দেৱাদিদেৱ অশুভ শক্তি বিনাশকাৰী আৱেগিক প্ৰেমিক দুৰ্ধৰ্ষ যোদ্ধা নটৰাজ সন্মোহনী নায়ক সৰ্বশক্তিমান অথচ নিৰহংকাৰী নিভাজ ক্ষণে ৰুষ্ট ক্ষণে তুষ্ট শতিকাজুৰি আমাৰ ভূখণ্ডলৈ অহা অভিযানকাৰী বণিক গৱেষক শাসনকৰ্তা পৰিব্ৰাজকসকলৰ কোনেও কদাপি ভবা নাছিল যে বাস্তৱিকতে এনে এগৰাকী মহাপুৰুষ প্ৰকৃতাৰ্থত এই ধৰাত বিদ্যমান আছিল তেওঁলোকে এনে এক ধাৰণা লৈছিল যে ই এক মানুহৰ কল্পনাত গঢ়ি উঠা আখ্যানৰ দেৱতা দুৰ্ভাগ্যজনকভাৱে এই বিশ্বাসী হৈ পৰিল আমাৰ প্ৰজ্ঞা যদি আমাৰ ভুল হয় ক্ষতি কি আৰু যদি দেৱাদিদেৱ শিৱ মহাপ্ৰভু অলি কল্পনাপ্ৰসূত নহৈ আমাৰ দৰেই তেজমঙহৰ কায়া হয় এনে এগৰাকী মানৱ যি নিজৰ কৰ্মবলত ঈশ্বৰৰ দৰে আসনত উপবিষ্ট হৈছিল সেয়াই শিৱ ত্ৰয়োবৃত্তৰ উপজীব্য য'ত ফহিয়াই দেখুওৱা হৈছে পৌৰাণিক ভাৰতবৰ্ষৰ ঐতিহ্যমণ্ডিত উপাখ্যানৰ পৰম্পৰা ইতিহাসৰ তথ্যৰ সৈতে সুমিশ্ৰিত কৰা হৈছে কল্পকাহিনীৰ এই সৃষ্টিকৰ্ম সেইবাবেই মহান প্ৰভু শিৱৰ নামত উৎসৰ্গিত যিগৰাকীৰ জীৱন দৰ্শনে আমাক জ্ঞান দিয়ে যি জ্ঞান সময়ৰ অতল গহ্বৰ তথা অজ্ঞানতাত হেৰাই গৈছিল যি শিক্ষাই আমাকো এগৰাকী সাধাৰণ পাৰ্থিৱ মানৱৰ পৰা প্ৰকৃত মানৱলৈ ৰূপান্তৰিত কৰিব পাৰে ই এনে এক আদৰ্শ যি দেখুৱাই দিয়ে যে প্ৰতিজন মানুহৰ শৰীৰতে আছে এগৰাকী সম্ভাৱনাপূৰ্ণ ঈশ্বৰৰ স্থিতি আমি কেৱল আমাৰ অন্তৰাত্মাৰ সঁহাৰি কাণ পাতি শুনিব লাগিব প্ৰথম অধ্যায় অদ্ভুত ছয়তানটো 1 তাৰ কণ ভৰি দুখনেৰে যিমান খৰকৈ দৌৰিব পাৰি সিমান খৰকৈ দৌৰিবলৈ ধৰিছিল সি হিমদংশিত বুঢ়া আঙুলিটোৰ তীব্ৰ বিষ উজাই আহিছিল ভৰিৰ ওপৰলৈ সহায় বিচাৰি আৰ্তনাদ কৰা মানুহজনীৰ কণ্ঠস্বৰ অহৰহ তাৰ কাণত বাজিবলৈ ধৰিছিল সহায় কৰা কাকুতি কৰিছো সহায় কৰা দৌৰৰ গতি হ্ৰাস কৰিব বিচৰা নাছিল সি তীব্ৰ গতিৰে গ্ৰাম অভিমুখে দৌৰিবলৈ ধৰিছিল তেনেতে নোমাল হাত এখনে অনায়াসে দাঙি ধৰিলে তাক শূন্যতে চটফটাবলৈ ধৰিছিল সি তাৰ ভৰি দুখনে ভূমি স্পৰ্শ কৰিবলৈ কাতৰ হৈ পৰিছিল দৈত্যটোৱে তাক লৈ খেলি থাকোঁতে তাৰ বিভৎস অট্টহাস্য শুনিবলৈ পাইছিল ল'ৰাটোৱে তেনেতে আনটো বাহুৰে মেৰিয়াই জোৰকৈ চেপি ধৰিলে তাক চক খাই ল'ৰাটো থৰঙা লাগিল নোমাল দৈত্যটোৰ শৰীৰটো পুৰুষৰ যদিও মুখমণ্ডল আছিল কেইমুহূৰ্তমান আগেয়ে এৰি থৈ অহা সেই সুন্দৰী নাৰীগৰাকীৰ মেল খাই থকা মুখখনেৰে নাৰীসুলভ কণ্ঠস্বৰ ওলাই অহা নাছিল তাৰ পৰিৱৰ্তে ওলাই আহিছিল তেজ হিম হৈ যোৱা গুজৰণী তুমি আনন্দ পাইছিলা নহয়নে মোক অত্যাচাৰ কৰা দেখি আনন্দ পাইছিলা মোৰ কাকুতি মিনতিলৈ প্ৰক্ষেপ নকৰিলা হয়নে এতিয়া মোৰ এই মুখখনেই আজীৱন দগ্ধ কৰিব তোমাক তাৰ পাছত সেই হাতখনে ধৰি থকা চুটি চুৰি এখন হঠাৎ ওলাই আহি অতৰ্কিতে সেই অপৰূপা মূৰটো কাটি পেলালে নাই প্ৰাণকাতৰ চিঞৰ মাৰি টোপনিৰ পৰা সাৰ পালে সৰু ল'ৰাটোৱে খেৰৰ হেতেলিখনতে ধলং পলংকৈ ইফালে সিফালে খেপিয়াই চালে সি বেলি পৰি আহিছিল অন্ধকাৰ পজাটোৰ ভিতৰলৈ যেনে তেনেহে সৰকি আহিছিল বেলিৰ ক্ষীণ ৰশ্মি দুৱাৰমুখতে ধৰি থোৱা জুইকুৰা নুমাবলৈ ধৰিছিল এই সৰু কোঠৰীটোলৈ কুবেৰে মানুহ এগৰাকী সোমাই আহোঁতে তাৰ বতাহত জুইকুৰা ভমককৈ জ্বলি উঠিল কি হৈছে শিৱ সকলো ঠিকে আছেনে পুনা ওপৰলৈ মূৰ তুলি চালে ল'ৰাটোৱে কিংকৰ্তব্য বিমূৰ হৈ পৰিছিল সি Sample complete. Ready to continue?